মাজবাটত BPFৰ যোগদান সভা BTC নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী তেনে সময়তে 39 নং 5 নৈ চেৰফাং সমষ্টিত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক প্ৰেক্ষাপট বিভিন্ন ৰাজনৈতিক দলে দলীয় কুচকাৱা চলাই থকাৰ সময়তে ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে মাজবাট BPF দলটোৱে প্ৰতিদিনে দলীয় সভা সমিতি আদিৰে ৰাইজৰ কাষ চাপিবলৈ চেষ্টা চলাইছে মাজবাটৰ যজ্ঞপুৰ VCDCৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী এক দুৰ্গম অঞ্চল ৰূপাজুলিত আজি BPFৰ এখন সভাত 60 গৰাকী পুৰুষ মহিলাই যোগদান কৰে পূৰ্বে UPPL দলত থকা এই সকল লোকে বিভিন্ন সমস্যাৰ জড়িত ৰূপাজুলি অঞ্চলৰ সামগ্ৰিক উন্নয়ন বিচাৰি BPFত যোগদান কৰে বুলি মতামত আগবঢ়ায় নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম আজি জিংগাবিল প্ৰাইমাৰীৰ উদ্যোগত আমাৰ ৰূপাজুলি গাঁৱত আমাৰ এটা জইনিং প্ৰগ্ৰাম যোগদান কাৰ্যসূচী আছিল আমি দেখিবলৈ পাইছোঁ আমাৰ ৰূপাজুলি গাঁৱৰ যিসকল বাসিন্দা আছে তেওঁলোকে আনন্দ মনেৰে স্বতঃস্ফূৰ্তভাৱে BPF দলত যোগদান কৰাৰ কাৰণে পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে ওলাই আহিছে আৰু তেওঁলোকৰ যোগদান বা তেওঁলোকৰ মনৰ উৎসাহ চাই আমি আনন্দিত হৈছোঁ আৰু দেখিছোঁ যে যোৱাটো টাৰ্মছত যোৱা 2020 চনত প্ৰমোদ বড়ো মহোদয়ে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল BTCবাসী ৰাইজক যে ঘৰে ঘৰে চাকৰি BTCখনক ছুইজাৰলেণ্ড বনাম বা আমাৰ BTCৰ BTR চুক্তিৰ সময়ত যিবিলাক চুক্তি কৰিছিল আজিলৈকে এটা দফাও তেওঁলোকে ৰূপায়ণ কৰিব পৰা নাই বৰঞ্চ বিশ্ব দৰবাৰত বড়ো জনগোষ্ঠীৰ যি গৰিমা আছিল সেই গৰিমাক তেওঁলোকে হেয় প্ৰতিপন্ন কৰিলে বড়ো জনগোষ্ঠী গোটেই উত্তৰ অঞ্চলত বা অসমত তেওঁলোকৰ এটা মৰ্যাদা আছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যি BTR চুক্তি কৰিলে BTR চুক্তিৰ ফলত BTR অঞ্চলত এটাও দফা তেওঁলোকে ৰূপায়ণ কৰিব নোৱাৰিলে বড়ো জনগোষ্ঠীৰ নেতাৰ প্ৰতি আজিৰ দিনত BTC অঞ্চলৰ লোকসকলে বিশ্বাস নকৰা হৈছে তাৰ একমাত্ৰ কাৰণ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ যি ধৰণে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আজিৰ দিনত এটাও ৰক্ষা কৰিব পৰা নাই যাৰ কাৰণত গোটেই BTC অঞ্চলত আজিৰ দিনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বড়ো হওক আদিবাসী হওক আমাৰ ইছলাম ধৰ্মীয় লোক হওক হিন্দু হওক খ্ৰীষ্টান হওক পুৰুষ হওক মহিলা হওক তেওঁলোকে আকৌ হাগ্ৰামা মহিলাৰী দেৱক বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে সকলোৱে দলে বলে জাতি ধৰ্ম নিৰ্বিশেষে BPF দলৰ নীতি আদৰ্শক ভাল পাই হাগ্ৰামা মহিলাৰীক বিচাৰি আকৌ BPF দলত যোগদান কৰি আছে আৰু আমিও আশা ৰাখিছোঁ যে অহাবাৰ আমাৰ ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আমাৰ BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত একক সংখ্যা গৰিষ্ঠতা BPF দলে লাভ কৰিব আৰু চৰকাৰ গঠন কৰাত সক্ষম হ'ব আমিও আশা ৰাখিছোঁ যে নিশ্চয়কৈ BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ BPF দলক আজিৰ দিনত আঁকোৱালি লৈছে তাৰ একমাত্ৰ কাৰণ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াই BTCবাসী অঞ্চলৰ যি ইচ্ছা আকাংক্ষা আছিল সেই ইচ্ছা বা সেই আকাংক্ষাক ধূলিসাৎ কৰি দিলে যাৰ কাৰণে BTC অঞ্চলৰ ৰাইজে আকৌ এবাৰ হাগ্ৰামা মহিলাৰী দেৱৰ চৰকাৰ বিচাৰি আমাৰ BPF দলত দলে বলে যোগদান কৰাৰ কাৰণে উৎসাহ আৰু প্ৰেৰণাৰে তেওঁলোকে আহি আছে প্ৰথমতে মই ধন্যবাদ যাচিছোঁ এতিয়া আজিৰ আমাৰ জিংগাবিলত আজি জইনিং প্ৰগ্ৰাম লৈছে আমি BPF দলৰ পৰা মোটামুটি আমাৰ ইয়াত ৰূপাজুলি গাঁৱত জইনিং প্ৰগ্ৰামটো লোৱা হৈছে এইটো আমাৰ ৰূপাজুলি গাঁৱত যিমান ৰাইজ আছিলে আগৰ চব আমাৰ UPPLত আছিলে সব ট্ৰেক্টৰত ভোট দিছিলে ইতিমধ্যে ইহঁতে 5 বছৰ এতিয়া পূৰণ হৈ গ'ল কিন্তু আজিলৈকে UPPL চৰকাৰৰ পৰা এতিয়ালৈকে একো পোৱা নাই বা একো সহায়যোগ পোৱা নাই বা এটলিষ্ট ৰাস্তাৰ পৰা তাৰপিছত এই মহিলাৰ পৰা বিভিন্ন যিমান হেৰি আছে একো কাম হোৱা নাই আজিলৈকে এই কাৰণে আজি ৰাইজবিলাকে চিন্তা কৰি পেলাই যে UPPL আমাক নাচায় UPPL আমাক একো নিদিয়ে বা দিবা নোৱাৰে এইটো সব ভাবি এতিয়া পাৰিলোঁ এতিয়া এই কাৰণে চেঞ্জ হৈ গ'ল সিহঁতৰ মাইণ্ডটো আজিৰ দিনত আমাৰ UPPLৰ দলত আজি চব ৰাইজবিলাক দল যোগদান হৈ গ'ল মোটামুটি আমাৰ অঞ্চলত যিটো নেকি আমাৰ জিৰোৰ পৰা আজিলৈকে যিমান ডেভেলপৰ কাম হৈছে জিৰোৰ পৰা আজিলৈকে যিমান ডেভেলপৰ কাম হৈছে এই সব BPF থ্ৰুদি হোৱা আজি আমাৰ প্ৰথমতে ক'ব লাগিব আমাৰ জিংগাবিল এৰিয়াত এতিয়া সব পাহাৰে লগে একদম কাৰেণ্ট আছে
এইটো আমাৰ BPF থ্ৰুদি হোৱা চৰণ ছাৰ বড়ো MLA ছাৰৰ এইগিলা বনাই দিয়া আৰু ছেকেণ্ড পজিশ্যনত আছে আমাৰ মাটিৰ পাট্টা মানে ফৰেষ্ট লেণ্ড টাইটেল দিয়া এইটো BPF থ্ৰুদি হোৱা চৰণ ছাৰ ডাঙৰীয়া এইটো কৰি দিছে 2017-18 চনতে কিন্তু আজিৰ দিনত ইহঁতে কি মানে UPPL চৰকাৰে ক্ৰেডিটটো ইহঁতে আমিহে বনাই দিছোঁ আমিহে মানে ডিষ্ট্ৰিবিউট কৰি দিছোঁ বনাই পিনি এইটো মানে ইহঁতে ক্ৰেডিটে ল'বলৈ বিচাৰি থাকে মানে কিন্তু বাস্তৱত প্ৰেক্টিকেলত কামটো কৰিছে চৰণ ছাৰ ডাঙৰীয়া MLA ছাৰে কিন্তু থাৰ্ড পজিশ্যন আমি চাবলৈ গ'লে আমাৰ অঞ্চলত যিমান সৰু সৰু এই নদীৰ প্ৰটেকশ্যনো হওক বৰিং পানীৰ কাৰণে ব্যৱস্থা এইটো হওক চব আমাৰ চৰণ বড়ো ছাৰে দিয়া মানে এতিয়া ক'ব গ'লে জিৰ'ৰ পৰা আজিৰ দিনলৈকে যিমান ডেভেলপৰ কাম উন্নতি কাম হৈছে চব BPF থ্ৰুদি হোৱা এইকাৰণে আমি চবেই ৰাইজবিলাকে এতিয়া গম পাইছে যে BPF থ্ৰুদি চব হোৱাৰ কাৰণে এতিয়া ৰাইজবিলাকৰ মনত চব ঘৰে ঘৰে মানে BPFক লাগে নাংগলক লাগে এতিয়া হাগ্ৰামা চৰকাৰ ছাৰক লাগে যেনেকুৱা যি হ'লেও আমাৰ 2025 চনত আজি আহি থকা যিটো নেকি নিৰ্বাচন ইয়াত আমাৰ UPPLক হাৰাব লাগে নাংগলক জিকাব লাগে এইটোৱে মেইন উদ্দেশ্য আৰু এইটো উদ্দেশ্যটো লৈ পেলাই আজি আমাৰ জইনিং প্ৰগ্ৰামটো ছাকচেছফুলি আৰু বহুত কালাৰফুলি হৈ গ'ল